ওৰা তুমি তপ জপ যজ্ঞদান তুমি হে পৰম জ্ঞান ঈশ্বৰ পুৰুষ সৰ্ব সাক্ষী তথাপি তোমাকতে জয় ক্ষুদ্ৰ দেৱতাক ভজয় দিন দুপৰতে খাইলে আহি হে প্ৰভু তুমিয়ে তপ তুমিয়ে জপ তুমিয়ে যজ্ঞ তুমিয়ে দান তুমিয়ে পৰম জ্ঞান হোৱা স্বত্তেও তুমিয়ে পৰম ঈশ্বৰ সৰ্বসাক্ষী হোৱা স্বত্তেও তোমাক চিন্তা নকৰি চোৱাচোন কলিৰ মানুহবিলাক ইমানেই মলমতি তোমাৰ চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখি কেৱল ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ চিন্তাত নিজক আগবঢ়াই দি এই সংসাৰত মুকুতি বিপৰীতে অধোগতিৰ বাণিজ্য বেহা বেপাৰক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়াটোতহে অধিক গুৰুত্ব আৰোপ কৰিছে। আৰু মহাভক্ত উদ্ধৱে ভগৱন্ত পুৰুষৰ পৰা পৰম জ্ঞান লাভ কৰি ভগৱন্ত পুৰুষৰ চৰণ চিন্তা কৰি পাছৰ জীৱন ভক্তি মাৰ্গৰ মাধ্যমেৰে আশ্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰি বদৰিকাশ্ৰমত সুন্দৰভাৱে জীৱন যাপন কৰিছে, কৃষ্ণ নাম জপ কৰিছে, গংগাত স্নান কৰিছে, বাকলি বসন পৰিধান কৰিছে, ভগৱন্তৰ অৰুণ চৰণত সেৱা নিবেদন কৰিছে। এনেধৰণে জীৱন আগবঢ়াইছে। যিটো নীতি নিয়ম আপুনি আমিও পালন কৰোঁ, কোনদিনা আপোনাৰ মোৰ যেতিয়া জন্ম দিয়া পিতৃ দেৱো ভৱ, জন্ম দিয়া মাতৃ দেৱো ভৱ, গৃহৰ মধ্যে প্ৰৱেশ কৰা এজন অতিথি দেৱো ভৱ। এজন যেতিয়া অতিথিৰ আগমন হয় তেতিয়া দুটা নিয়ম গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলৰ মাজত চলি থাকে। এটা হ'ল যদি কেনেবাকৈ গৃহত মাছ মাংস খাই থকা হয়, অতিথি এজন আহিলে সেইদিনা কিন্তু মাছ মাংস গ্ৰহণ কৰা নাযায়, হয়নে বাৰু? কোনো কোনো সমাজৰ বাপাইসকলে সেইটো নিয়ম পালন কৰে। মাছ মাংস খায় কেতিয়াবা কেতিয়াবা, কিন্তু এজন অতিথিৰ আগমন হ'লে গৃহত যে মাছ মাংস ভক্ষণ কৰে এইটো অতিথিয়ে জানি যাব পাৰে বুলি অতিথিজনৰ আগমনৰ লগে লগে সিদিনা নিৰামিষ সিদ্ধমুঠি গ্ৰহণ কৰে। এইটো এটা নিয়ম পালন কৰা হয়। দ্বিতীয়তে এটা নিয়ম পালন কৰে কিছু কিছু বাপাইসকলে, প্ৰায় নিৰামিষ খাই থাকে, অতিথি এজন আহিলে আজি বৰ সৌভাগ্যহে হ'ল, আমাৰ বহুত দিন মাছ মাংস খোৱা নাই, গতিকে আজি মোমাইদেউ আহি ওলালেহি, আজি মাছ অকণ খোৱা যাওক, এই বুলি তাৰ বিপৰীত নিয়মটো পালন কৰে। এই দুটা নিয়মেই সংসাৰ ধৰ্ম গৃহস্থী বাপাইসকলে আমি যিকোনো প্ৰকাৰে পালন কৰি থাকোঁ। এতিয়া ভগৱন্তৰ চৰণ চিন্তা কৰাৰ পাছত উদ্ধৱে কোনটো নিয়ম পালন কৰিছে? যেতিয়া পিতৃ পৰলোকগামী হয় তেতিয়া 3 দিনলৈকে আমি একো নাখাওঁ, লঘু আহাৰ ফল মূল আমি কেৱল ভক্ষণ কৰোঁ। 4 নম্বৰ দিনটোৰ পৰা আমি যিসকলে ক্ৰিয়া ধৰিব তেওঁলোকে সূৰ্য উদয় হোৱাৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱাৰ 12 ঘণ্টাৰ সময়ৰ ভিতৰত এসাঁজ সিদ্ধ গ্ৰহণ কৰে আৰু ৰাতি তেওঁ সিদ্ধ গ্ৰহণ নকৰে। এনেকুৱা এটা নিয়ম চলি থাকে। 11 দিন বা মাহেক পৰ্যন্ত যাৰ যিটো নিয়ম, তেওঁলোকে বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্বই সেই ব্ৰতটো পালন কৰি থাকে। এতিয়া উদ্ধৱে সেই তেনেধৰণৰ এটা নিয়ম বদৰিকাশ্ৰমত গংগাত স্নান কৰি
ভগৱন্ত পুৰুষৰ আজ্ঞা শিৰোগত কৰি তেওঁ পালন কৰিবলৈ আগবাঢ়িছে। এই নিয়মটো আমি কেৱল পিতৃ পৰলোকগামী হ'ল কাৰণেহে পালন কৰিব লাগিব এইটো কথা নাই কোৱা। এই নিয়মটো যদি পালন কৰিবলৈ চেষ্টা কৰিছা, ইয়াক যদি শাস্ত্ৰসন্মতে শুদ্ধ বুলি তুমি বিবেচনা কৰিব পাৰিছা, তেতিয়াহ'লে এই নিয়মটো তুমি প্ৰত্যেক দিনাই পালন কৰিবলৈ যত্নপৰ হ'বা। নিশ্চিত ৰূপত ভগৱন্ত পুৰুষৰ এক কণিকা কৃপা তুমি অনায়াসে লাভ কৰিব পাৰিবা। এইটোৰ নামেই হ'ল জীৱনজোৰা সাধনা। জীৱই আশ্ৰয় কৰিব লগা শাস্ত্ৰসন্মত এক সুন্দৰ ব্যৱস্থা। যদি পালন নকৰা তেতিয়াও আমাৰ ক'ব লগা একো নাই, কিন্তু যদি পালন কৰা আধাতে সামৰি নিদিবা, উদ্দেশ্য লৈ পালন নকৰিবা, কেৱল পালন কৰিলে ঈশ্বৰৰ নিৰ্দেশ বুলি পালন কৰিবা। এই দৰ্শনটো বৰ্তমান পদবন্ধত প্ৰকাশ হৈ গৈছে। আৰু ছবি চন্দ্ৰভাগীৰ জৰিয়তে আমাৰ পাঠাচাৰ্য নাথবাবজনাই প্ৰকাশ কৰিছিল যে শুনিওক সভাসদ মহাভাগৱত পদ, মহন্তৰো কেনে দেখা দুখ, কেতি ক্ষণে ধৰৈ কালে যাবে আশা ভালে ভালে, শুয়া জানতে কৃষ্ণৰ সন্মুখ। সেই সভাসদবৰ্গ মহাভাগৱতৰ পদে কৈছে মহন্তৰো দুখ হয়, মনত ৰাখিবা। আমি ভাবোঁ যে আমাতকৈ দুখীয়া পৃথিৱীত আৰু কোনো নাই। এনেকুৱা এটা সময় সমাগত হয়, আমাৰ অনুভৱ হয়, আমি ভাবিবলৈ বাধ্য হওঁ যে মোতকৈ দুখীয়া আৰু সংসাৰত যেন কোনোৱে নাই। কিন্তু তেতিয়াই ভাগৱতৰ পদচন্দৰ মাধ্যমলৈ যদি নিজৰ মনটোক পঠিয়াই দিব পাৰোঁ, তেতিয়াহ'লে পদত প্ৰকাশ কৰিছে যিজন উদ্ধৱ জীৱাত্মাৰ প্ৰতীক, তেওঁ সম্পূৰ্ণ সন্মুখত আপুনি আমি দিনে ৰাতিয়ে যিজনাক ধূপ বন্তি জ্বলাই সেৱা কৰি আছোঁ, যিজনাৰ চৰণ চিন্তা কৰি আছোঁ, যিজনাৰ এক কণিকা কৃপাৰ আশা কৰিছোঁ, সেইজনাক উদ্ধৱে সন্মুখতে পাই আছে। তৎসত্বেও উদ্ধৱৰ কিন্তু দুখ হৈ আছে। শাস্ত্ৰীয় কথাটো কৈছে যে মহন্তৰো দেখা কেন দুখ। চোৱাচোন, উদ্ধৱ মহন্ত অথচ তেওঁৰো দুখ হৈছে। তেনে ক্ষেত্ৰত আপুনি মই সাধাৰণ মনুষ্য, গতিকে আপোনাৰ মোৰ যে দুখ নহ'ব, এইটো নভবাটোৱে হ'ল অজ্ঞান, ভবাটোৱে হ'ল জ্ঞান। যে মহন্তৰো দুখ হৈছে, গতিকে আমাৰো দুখ থাকিবই। অৰ্থাৎ সুখ আৰু দুখ এই দুটা বস্তু জীৱ শৰীৰত প্ৰৱেশ কৰি নিজৰ চিনাকি কৰ্মেৰে আমি সমাজত দি থকা সেই সময়খিনিৰ পৰা এই সংসাৰ এৰি শৰীৰটো এৰি আত্মাতত্ব ওলাই যোৱালৈকে যিমানখিনি কৰ্ম কৰিম, সেই কৰ্মত দুটা বস্তু আমাৰ লগৰীয়া, এটা হ'ল সুখ, অন্যটো হ'ল দুখ। এই দুটা বস্তু আপোনাৰ মোৰ লগত থাকিবই। কিন্তু গুৰুজনাই কৈছে জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, জানিবা সেহিহে উত্তম লোক। যিজনে জন্ম হ'লেও বৰ বিশেষ আনন্দ নকৰে, যিজনে কাৰোবাৰ মৃত্যুটো কোনো কাৰণতে দুখ নকৰে, কাৰণ তেওঁ জানে এটি জীৱ জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, আৰু তেওঁ জানে মৃত্যু হ'লে সেই জীৱতত্ব পুনৰ অন্য এটা দেহত কৰ্মৰ ফল ভোগ কৰিবলৈ জন্মগ্ৰহণ কৰিব লাগিব, এইটো ধ্ৰুৱ সত্য। গতিকে দুখ কাক লৈ কৰিম এতিয়া, আনন্দনো কাক লৈ কৰিম এতিয়া? এই সত্যটো যিজনে শাস্ত্ৰসন্মতে বুজিবলৈ চেষ্টা কৰে, তেওঁকেই শাস্ত্ৰ কৈছে উত্তম লোক। আৰু গুৰুজনাই সেই উপদেশটো আমাক দিছে কলিৰ মলমতী মনুষ্যক, যে সেই 24 তত্ত্বৰে গঠিত একাদশ ইন্দ্ৰিয়যুক্ত হৰিধাৰী মনুষ্য, তোমালোকে নাভাবিবা যে তোমালোক সদায় সুখী হৈ থাকিবা, তোমালোকে নাভাবিবা চিৰদিন তোমালোক দুখী হৈ থাকিবা। একালত সুখ, একালত দুখ, জীৱন মৃত্যুৰ মাজত পাক চক্ৰত সোমাই থকা জীৱৰ চিৰ লগৰীয়া বস্তু। ক্ষণে ক্ষণে আয়ু যায়, প্ৰত্যেক মুহূৰ্ততে সূৰ্যৰ লগত কেন্দ্ৰ কৰি আমাৰ আয়ুসবিলাক এদিন দুদিনকৈ গৈ আছে, তথাপি চেতনা নাই, যাইবে লাগে ঘূৰ পৰলোক, তথাপিতো আমাৰ জ্ঞান নাই। ইদিনা সিদিনাকৈ মানুহ মৰিয়া আছে। যেতিয়া পঞ্চপাণ্ডৱে 12 বছৰ বনবাস, 1 বছৰ অজ্ঞাতবাস খাটিছিল পাশাধাৰী, তেতিয়া ভীম, অৰ্জুন, নকুল, সহদেৱ যেতিয়া দ্ৰৌপদীৰ পিয়াহ লাগিলত পানী বিচাৰি এটা সৰোবৰত গৈ উপস্থিত হৈছিল,
তেতিয়া তাত থকা অজগৰ ৰূপী নহুষ ৰজা ভীম অৰ্জুন নকুল সহদেৱ চাৰিওজনকে প্ৰাণ কাঢ়ি লৈছিল, মৃত্যু দিছিল। কিন্তু সদৌ শেষত যুধিষ্ঠিৰ গৈ সৰোবৰৰ পৰা পানী আনিবলৈ উদ্যত হওঁতে অজগৰ ৰূপী নহুষ ৰজাই কেইটামান প্ৰশ্ন কৰিছিল, প্ৰত্যেককে সেই প্ৰশ্নকেইটা কৰিছিল। কিন্তু সদ উত্তৰ দিব নোৱাৰাৰ বাবে চাৰিও ভাইৰ মৃত্যু হ'ল। কিন্তু যুধিষ্ঠিৰ যিহেতু ধৰ্মৰ প্ৰতীক আছিল, গতিকে তেওঁক সেই প্ৰশ্নকেইটা সোধাত একেবাৰে শেষত সোধা প্ৰশ্নটো যে ব্ৰহ্মাণ্ডত পৃথিৱীত আটাইতকৈ আচৰিত কথাটো কি, এইটোৱে শেষ প্ৰশ্ন। তেতিয়া যুধিষ্ঠিৰে উত্তৰ দিছিল যে পৃথিৱীত আটাইতকৈ আচৰিত কথাটো হ'ল যে প্ৰত্যেক মুহূৰ্ততে জীৱ আহি আছে, মানে জন্ম হৈ আছে, আৰু প্ৰত্যেক মুহূৰ্ততে জন্ম হোৱা জীৱৰ মৃত্যু হৈ আছে, মানে এই সংসাৰ এৰি গৈ আছে। তথাপিতো আমি জীয়াই থকাবিলাকে এবাৰো নেভাবোঁ যে ময়ো মৰিম। কোনোবাই ভাবোনে মৰিম বুলি? দেউতা মৰিল, মা মৰিল, বৰদেউতা গ'ল, পুত্ৰটো গ'ল পিতৃ জীয়াই থাকোঁতে, পত্নীও মৰিল স্বামীজন থাকোঁতেও, তথাপিতো জীয়াই থকাজনে কালিলৈকে যে মৰিম বা 5 মুহূৰ্তৰ পাছতে যে মৰিম, এইটো এবাৰো নাভাবোঁ। এইটোৱে হ'ল পৃথিৱীত আচৰিত কথাটো। যুধিষ্ঠিৰে অজগৰ ৰূপী নহুষ ৰজাক এই উত্তৰটো প্ৰদান কৰিছিল যে পৃথিৱীত আটাইতকৈ আচৰিত কথাটো কি, তাৰ উত্তৰটো হ'ল এইটো। আৰু গুৰুজনাই পদবন্ধে কৈছে, ক্ষণে ক্ষণে আয়ু যায়, প্ৰত্যেক মুহূৰ্ততে আমাৰ সোঁৱে বাৱে থকা ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল বন্ধু বান্ধৱ সকলোৰে জন্ম মৃত্যুৰ খবৰ আমি ফোন যোগে প্ৰত্যেক মুহূৰ্ততে পাই আছোঁ। তথাপিতো জীয়াই থকাসকলে আমাৰ এটাই চিন্তা, আৰু লাগে, আৰু লাগে, আৰু লাগে, যোৰা নমৰে আপোনাৰ মোৰ কাহানি। সকলোখিনি ধন সম্পত্তি এৰি থৈ যে সংসাৰৰ পৰা বন্ধুজন গুচি গ'ল, যোৰ বস্তু যেনেকৈ আছিল, 5খনমান গাড়ীৰ মালিক আছিল, 5খন গাড়ী ইয়াতে এৰি থৈ বন্ধু গুচি গ'ল। 50 বিঘা মাটিৰ গৰাকী আছিল মোৰ দেউতা, আৰু দেউতাই সকলোবিলাক মোৰ মোৰ বুলি কৈ থকাৰ স্বত্তেও তেওঁ এক চাহি মাটিও লৈ যাব নোৱাৰিলে। দুৰ্যোধনে কৈছিল, বেজীটোৰ আগত অহা মাটিকণো পাণ্ডৱক বিনা যুদ্ধে সুশ্ৰাগ্য মেদিনী নিদিওঁ কদাপি। 5খন গাঁওতো বহু দূৰৰ কথা। দুৰ্যোধনে পালিব পাৰিলেনে? দুৰ্যোধনোতো এই সংসাৰ এৰি যাব লগা হ'ল। গতিকে শাস্ত্ৰই আমাক সেই জ্ঞানটো দিব বিচাৰিছে, যাইবে লাগে ঘূৰ পৰলোক, এই সংসাৰ এৰি পৰলোকলৈ আপুনি আমি যাব লাগিব, এইটো ধ্ৰুৱ সত্য। আহোঁতেও শৰীৰটোত এখনো বস্ত্ৰ লৈ অহা নাই, লজ্জা নিবাৰণৰ বাবে এইবিলাক আমি পাছতহে পৰিধান কৰিছোঁ। যাবৰ সময়তো সেইকাৰণে যেতিয়া চিতাত তুলি জুই লগাই দিব, তাৰ প্ৰাক মুহূৰ্তত আমাৰ শৰীৰটোত থকা প্ৰত্যেকখন কাপোৰ টানি আজৰি খুলি পেলোৱা হ'ব। এইটোৱে ধ্ৰুৱ সত্য। গতিকে আপুনি মই লাজ কৰিম কালে? এতিয়া আহোঁতেও একো লৈ অহা নাই, যাওঁতেও একো লৈ যাব নোৱাৰোঁ। সিদ্ধান্ত দিছে, যমৰ কিংকৰে পাইবে জাত নাট প্ৰাণ যাইবে, হৰি বিমুখৰ দেখা শোক। যদি তুমি ঈশ্বৰ বিমুখ হৈ আছা, তেতিয়াহ'লে তুমি যে দুখ পাবা এইটো ধ্ৰুৱ সত্য, তুমি যে কষ্ট ভোগ কৰিব লাগিব এইটো ধ্ৰুৱ সত্য। যদি তুমি হৰি সন্মুখ হৈছা, ঈশ্বৰক পুৱা গধূলি সেৱা কৰিছা, তেতিয়াহ'লে তুমি সেই দুখৰ পৰা অনায়াসে পৰিত্ৰাণ পাব পাৰিবা। এতিয়া সেই ঈশ্বৰৰ বিপৰীতে আমি কাক স্বাভাৱিকতে চিন্তা কৰোঁ? শাস্ত্ৰত প্ৰকাশ কৰিছে, হে ৰাম ভকতি বিহীন যিটো, তাৰ ধৰ্ম কৰ্ম সিটো, সবে বৃথা শাস্ত্ৰৰ সন্মতে, যি দেৱত কৰায় আস, তাৰো আছে মৃত্যু ত্ৰাস, আনক ৰাখিবেকে নমতে। যিজন ভকতিবিহীন, তেওঁহে ধৰ্ম হ'ল কৰ্ম কৰাটো।
কৰ্ম মাৰ্গক আশ্ৰয় কৰা, জ্ঞান মাৰ্গক আশ্ৰয় কৰাৰ অধিকাৰ সেইজনক দিছে যিজন ভকতিবিহীন। কীৰ্তন গ্ৰন্থত গুৰুজনাই লিখিছে, ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে। অৰ্থাৎ যিসকলে সাধু সংগে মূৰ নাম নকৰে বিচাৰ, যিসকলে সাধু সংগ আশ্ৰয় কৰি মোৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি কৰিবলৈ ইচ্ছুক নহয়, তেওঁলোকেহে শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা যাগ যজ্ঞ পূজা পাতল মুণ্ডন ভোজনী আদি কৰ্মবিলাক কৰাৰ অধিকাৰটো শাস্ত্ৰই তেওঁলোককহে দিছে। তেতিয়া আপুনি আমি যে তিনিদিনীয়া কাৰ্যসূচীত নামঘৰলৈ আহিলোঁ, কেলৈ আহিলোঁ? কাৰণ ইয়াত ভাগৱত অনুষ্ঠান হৈছে। ভাগৱত মানে কৃষ্ণস্তু ভগৱন্তৰ নাম পাঠ হ'ব, শ্ৰৱণ হ'ব, কীৰ্তন হ'ব, মহাভক্তি। গতিকে মহাভক্তি আপুনি আমি ভাল পাওঁ, সেইকাৰণে নামঘৰলৈ আহিলোঁ। যদি মহাভক্তি কৃষ্ণ নাম ভাল পাইছোঁ, ভাল পাবলৈ শিকিছোঁ, তেতিয়াহ'লে ইয়াৰ আগত আমি যিবিলাক কৰ্ম কৰিছিলোঁ, কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকীয়া মুণ্ডন ভোজনী, ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক পূজা, গণেশাই নম, সৰস্বতীয়ে নম, বিশ্বকৰ্মা পূজা, শিৱৰাত্ৰি আজি যিমানবিলাক কৰ্ম আমি এই তিনিদিনীয়া কাৰ্যসূচীৰ আগত আমি পালন কৰি আছিলোঁ বাপাইসকলে, শাস্ত্ৰই কৈছে যদি তুমি ঈশ্বৰমুখী হৈছা তেতিয়াহ'লে সেইবিলাক আৰু কৰ্ম বাদ দিয়া, সেইবিলাকৰ কোনো প্ৰয়োজন নাই। আৰু যদি তুমি ঈশ্বৰমুখী নাই হোৱা এদিনলৈও তুমি কেৱল জ্ঞান আৰু কৰ্ম মাৰ্গক আশ্ৰয় কৰিছা, তেতিয়াহ'লে মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। মোক জানিবলৈ যিজনে ইচ্ছা কৰা নাই, হেঁপাহ কৰা নাই, তেওঁ শ্ৰাদ্ধ কৰিবই লাগিব, ছমহীয়া পাতিবই লাগিব, তেওঁ বছৰিকীয়া পাতিবই লাগিব, তেওঁ মুণ্ডন কৰিবই লাগিব। যিজনে মোক জানিবলৈ ইচ্ছা নাই কৰা, যিজনে সাধু সংগ আশ্ৰয় কৰিবলৈ বেয়া পায়, এই দৰ্শনটো শাস্ত্ৰই দিছে। তো কোনটো লাগে আপোনাক মোক, সেইটো আপুনি মই চিন্তা কৰি সেই পথেৰে আগবাঢ়িব লাগিব। কিন্তু শাস্ত্ৰত গুৰুজনাই কৈছে কেৱল ভক্তি মাৰ্গে জীৱৰ শ্ৰেষ্ঠতম মাৰ্গ। বিপৰীতে কৰ্ম আৰু জ্ঞান মাৰ্গত যি দেৱত কৰা এশ, ওম গণেশাই নম, গণেশ দেৱতাক আশ্ৰয় কৰিলোঁ। ওম বিশ্বকৰ্মাই নম, বিশ্বকৰ্মাক আশ্ৰয় কৰিলোঁ। ওম সৰস্বতীয়ে নম, সৰস্বতীক আশ্ৰয় কৰিলোঁ। ওম লক্ষ্মী মাতাই নম, লক্ষ্মীক আশ্ৰয় কৰিলোঁ। এতিয়া প্ৰশ্ন হ'ল, যি দেৱত কৰা এশ, তুমি যি দেৱতাক আশা কৰি পূজা কৰিছিলা তাৰো আছে মৃত্যু ত্ৰাস বুলি কৈছে, তাৰমানে তেওঁৰো মৃত্যু হয়। ব্ৰহ্মলোক পৰ্যন্ত মৃত্যুৰ নেৰাই হাত। যিজনক আপুনি আমি সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা বুলি বুজি পাওঁ, ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হৈছে, বিষ্ণুৰ দ্বাৰা পালন হৈছে, শিৱতত্বৰ দ্বাৰা সংহাৰ হৈছে, এই তিনিও তত্ত্বও এদিন এই সংসাৰৰ পৰা যাব লগা হয়, মানে মৃত্যু হয় ব্ৰহ্মলোক পৰ্যন্ত। মানে ব্ৰহ্মাৰো মৃত্যু আছে। তেনে ক্ষেত্ৰত ব্ৰহ্মাতকৈ তলত থকা ইন্দ্ৰ, বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য, অশ্বিনী কুমাৰ, যমৰো মৃত্যু আছে, যমৰো মৃত্যু হয়। গতিকে সেই দেৱতাবিলাকৰ চৰণত গৈ আপুনি মই যদি সেৱা কৰোঁ যে ওম গণেশাই নম, তুমি আমাৰ বিঘিনি দূৰ কৰা, তেতিয়াহ'লে গণেশৰো যিহেতু মৃত্যু আছে, সৰস্বতীৰো যিহেতু মৃত্যু আছে, লক্ষ্মীৰো যিহেতু মৃত্যু আছে, সেইকাৰণে শাস্ত্ৰই কৈছে আনক ৰাখিবে কেন মতে, তেওঁলোকে আপোনাক মোক কেনেকৈ ৰক্ষা কৰিব? যাৰ মৃত্যু আছে তেওঁলোকেতো আপোনাক মোক ৰক্ষা কৰিব নোৱাৰে, কাৰণ আপোনাৰ মোৰো মৃত্যু হ'ব। সেইকাৰণে গুৰুজনাই সিদ্ধান্ত দিছে, জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি, তাংক স্মৰি নিস্তাৰিও সুখে, শুনা গুণ সভাসদ দেন্ত আপোনাৰ পদ, ও নাম মাত্ৰ লৈ যিটো মুখে। তোমালোকে বিশ্বাস কৰা
সেই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতা সকলৰো পৰম দেৱ আৰাধ্য দেৱ হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, যাক সদা পশয় শৰণে, আনবাৰ নাহি ত্ৰিভুৱনে। ভকত জনৰ বন্ধু তুমি হে কৰুণা সিন্ধু, মোৰ গতি তোমাৰ চৰণে। ব্ৰহ্মা হৰ, হৰ মানে শিৱ, পুৰন্দৰ, পুৰন্দৰ মানে ইন্দ্ৰ, আদি দেৱ নিৰন্তৰে, ব্ৰহ্মা শিৱ ইন্দ্ৰ বায়ু বৰুণ অশ্বিনী কুমাৰ যম সৰস্বতী দুৰ্গা কালী ভদ্ৰা লক্ষ্মী আদি ৩৩ কোটি দেৱ দেৱতাই যাক সদা পশয় শৰণে, যাৰ চৰণত সদায় সেৱা নিবেদন কৰি থাকে, আন আৰু নাহি ত্ৰিভুৱনে, ত্ৰিভুৱন স্বৰ্গ মৰ্ত্য পাতাল, এই লোকালোকত যিজনক সেৱা নকৰিলে জীৱৰ মংগল সাধন নহয়। ভকত জনৰ বন্ধু সেইজন কৃষ্ণস্তু ভগৱন্তই হ'ল ভকতৰ পৰম বন্ধু। তুমি সেই কৰুণা সিন্ধু সেইজনে হ'ল কৰোণাৰ সাগৰ, মোৰ গতি তোমাৰ চৰণে। হে প্ৰভু, আমি জীৱৰ গতি হ'ব কেৱল তোমাৰ চৰণতহে। এনেকৈ গুৰুজনে আমাক উপদেশ দিছে।